তোমালোকৰ আপোনালোকে যদি ভাবিছে মাৰুতি চুজুকি কিবা কাৰ এখন ক্ৰয় কৰিম বুলি তো অতি সোনকালে লৈ লওক। আজি 6 তাৰিখ শনিবাৰ, আৰু অতি সোনকালে আপোনালোকৰ নেক্সট উইকৰ পৰা গাড়ীৰ দাম বাঢ়িব এপ্ৰক্স 30,000কৈ। তো অতি সোনকালে আপোনালোকে লৈ লওক। হৈ গ'ল এল্ট' K10 VXI প্লাছ টপ মডেল, আৰু মই এক্স শ্ব'ৰুমটো কৈ দি আছোঁ। ইয়াৰ এক্স শ্ব'ৰুমটো হৈ গ'ল 4,99,852 ৰুপিজ। এইখন হৈ গ'ল চুইফ্ট VXI আপোনাৰ চিলভাৰ কালাৰ। এইখন যদি লয় আপোনালোকে 6,58,853 ৰুপিছত পাই যাব বন্ধুসকল। মই এক্স শ্ব'ৰুমটো কৈ দি আছোঁ বন্ধুসকল। এইখন হৈ গ'ল আপোনালোকৰ ইক' 6 ছিটাৰ। ইক' 6 ছিটাৰ এইখন আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,47,353 ৰুপিজ। যদি আপোনালোকে ল'ম বুলি ভাবিছে ওপৰত এনেকুৱা কণ্টেক্ট কৰক। চেলেৰিও LXI বেছ ভেৰিয়েণ্ট। তো ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 4,69,853 ৰুপিজ। এইখন হৈ গ'ল ভিক্টৰিয়াছ VXI। ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 11,79,843 ৰুপিজ। তোমালোকৰ এইখন দেখিছে চুইফ্ট LXI বেছ ভেৰিয়েণ্ট। ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,78,800। তোমালোকৰ এইখন হৈ গ'ল ব্ৰেজাৰ ZXI। ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 10,39,853 ৰুপিজ। তোমালোকৰ এইখন হৈ গ'ল আৰ্টিকা VXI 7 ছিটাৰ। ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 9,85,243 ৰুপিজ। তোমালোকৰ এইখন হৈ গ'ল এল্ট' K10 LXI বেছ মডেল। তো আপুনি বাইকৰ দামত যদি কাৰ এখন লাগে তো বন্ধুসকল পাই যাব। ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হ'ল 3,99,852 ৰুপিজ। ফুল ৰেডি ষ্টক আমাৰ তাত এভেইলেবল আছে, আৰু নেক্সট উইকৰ পৰা বন্ধুসকল গাড়ীৰ দাম বাঢ়া কথা চলি আছে 30,000কৈ এপ্ৰক্স। চ' আপোনালোকে সোনকালে ক্ৰয় কৰক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।